ৰাজ্যৰ আধাৰ প্ৰস্তুতকৰণত এইবাৰ ব্যাগুম কেলেংকাৰী কেলেংকাৰীত ৰাজ্য প্ৰশাসনৰ এজন শীৰ্ষ IASৰ নাম অসমৰ আধাৰ কাৰ্ডৰ নামত 200 কোটিৰ ভয়াৱহ অনিয়ম ৰাজ্যৰ আধাৰ প্ৰস্তুত কৰাৰ দায়িত্বত থকা 6 প্ৰতিষ্ঠান এজন IASৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কৃষক শ্ৰমিক পৰিষদ RTI ৰিপৰ্টে উদঙাইছে ৰাজ্যৰ আধাৰ কেলেংকাৰীৰ কলা অধ্যায় তেওঁলোকক UDA যিখন গাইডলাইন দিছিলে সেই গাইডলাইন মতে তেওঁলোকে প্ৰতিষ্ঠানসমূহক অৰ্ডাৰ দিব লাগে কিন্তু তেওঁলোকে কোনো গাইডলাইন ফ্লো নকৰাকে তেওঁলোকে মানে বহুত টকাৰ কমিশনত সাধাৰণ প্ৰশাসন বিভাগে তাৰ যিজন আয়ুক্ত সচিব আছে অংগুমথু ব্যাগুম কেলেংকাৰী সংঘটিত কৰাৰ আঁৰত কোন প্ৰথমতে ক'ব লাগিব যে 1 নম্বৰতে যিটো বালাজী কনষ্ট্ৰাকশ্যন প্ৰতিষ্ঠান আছে এইটো 2013 চনতে ব্লেকলিষ্ট হৈছে আৰু 2013 চনতে তেওঁলোকৰ বিৰুদ্ধে মই গোচৰ ৰুজু কৰিছোঁ আৰু সেই প্ৰতিষ্ঠানটো তেওঁলোকে কাম দিছে গতিকে সেই প্ৰতিষ্ঠানটোৱে আধাৰ কাৰ্ডৰ কি কাম কৰিব সেইটো সকলোৱে অৱগত ব্লেকলিষ্টেড বালাজী কনষ্ট্ৰাকশ্যনে কেনেকৈ লাভ কৰিলে আধাৰৰ ঠিকা ৰাজ্যৰ সাধাৰণ প্ৰশাসনৰ শীৰ্ষ IAS বিষয়াৰ নাম উচ্চাৰিত হৈছে এই কোটিটকীয়া কেলেংকাৰীত নীতি বহিৰ্ভূতভাৱে 6 প্ৰতিষ্ঠানক কোটিটকীয়া আধাৰ কাৰ্ডৰ কামৰ দায়িত্ব কিন্তু দায়িত্ব লৈয়ে হল ঠেকত 6 প্ৰতিষ্ঠান মুঠ 11খন নথিৰ ক্ষেত্ৰত খেলিমেলিৰ তথ্য সম্বলিত পত্ৰ লৈ সংবাদমেলত আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ ৰিপৰ্ট ৰাজহুৱা কৰিলে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই ইয়াৰ পৰা 50 টকাকৈ তেওঁলোকক প্ৰতি আধাৰত খৰচ কৰিব দিছে কিন্তু তেওঁলোকে অৰ্ডাৰত কি কৰিছে তেওঁলোকে 35 টকা ৰাহি কৰি 15 টকাহে তাত ধাৰ্য কৰিছে প্ৰতিখন কাৰ্ডত গতিকে 35 টকাকৈ কিমান লাখ টকা তেওঁলোকৰ পকেটত সোমাব সেইটো আপোনালোকে নিজেই বিবেচনা কৰক এওঁলোকে কি কৰিছে PF আৰু ASIটো তেওঁলোকে তাৰ পৰা কাটি দি এজন কৰ্মচাৰীৰ পৰা 2,000 পৰা 3,000 টকা পৰ্যন্ত ৰাহি কৰি তেওঁলোকে আত্মসাৎ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইজন আত্মসাৎ কৰাৰ মূল নায়কজনে হৈছে IAS বিষয়া তথা HCAD ডিপাৰ্টমেণ্টৰ আয়ুক্ত সচিব অংগমথু অচিৰে বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰিট পিটিশ্যন দাখিল কৰিব সংগঠনটোৱে ভিডিঅ' জাৰ্নেলিষ্ট দীপু কলিতাৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ